মহিলাসকল সাধুকথাৰ কুকি চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম। মোৰ কেইবাজনো বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীৰ অনুৰোধ ৰক্ষা কৰি আজি মই তোমালোকৰ মাজলৈ লৈ আহিছো তেজীমলা। তেন্তে পলম নকৰি সাধুটো শুনো আহা। এক সাউদৰ দুজনী ঘৈণীয়েক আছিল। বৰজনীৰ এজনী মাথোন ছোৱালী, তাইৰ নাম তেজীমলা। সৰুজনীৰ কোনো ল'ৰা ছোৱালী নাছিল। তেজীমলাৰ মাক তেজীমলাৰ কেঁচুৱা কালতে মৰিল। সেই দেখি মাহী মাকে তুলি তালি ডাঙৰ কৰিছিল। ঘৰখনত একেজনী যি তেজীমলা বাপেকৰ বৰ চেনেহৰ আছিল, কিন্তু মাহীয়েকে হলে পেটে পেটে তেজীমলাক সমুলি দেখিব নোৱাৰিছিল। কেৱল গিৰিয়েকৰ ভয়তহে তাই তেজীমলাক প্ৰতিপাল কৰি ডাঙৰ দীঘল কৰিব লগাত পৰিছিল। আজিকালিকৈ তেজীমলা 10-11 বছৰীয়া হ'ল। সেই গাঁৱৰে ভাল ভাদু এঘৰৰ সমনীয়া ছোৱালী এজনীৰ সৈতে বাপেকে তাইক সখী বন্ধাই দিলে। তেজীমলাৰ বাপেক বেপাৰী মানুহ। বেহা বেপাৰলৈ নগলীৰ নচলে। সেই দেখি সততে তেওঁ চাৰিওফালে দেখাই ফুৰিব লগাত পৰে। এবাৰ তেনেকে 6-7 মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগাত পৰিল। সেই দেখি তেওঁ যাবৰ সময়ত ঘৈণীয়েকক ওচৰলৈ মাতি আনি তেওঁৰ অতি আদৰা যি তেজীমলাক ঘৈণীয়েকৰ হাতত গতাই দি ক'লে, এইবাৰ মই 6-7 মাহলৈ বিদেশলৈ যাওঁ। তোৰ হাততে মোৰ তেজীমলাক গতালো। তাই আদৰুৱা ছোৱালী, তাইক মৰম বেথা কৰি ভালকৈ ৰাখিবি। ইফালে সাউদনীয়ে ভাবিলে, এইবাৰ বেছ সুবিধা হৈছে। এই কেইমাহৰ ভিতৰতে মই চকুৰ গোটা দাঁতৰ হালটো গুচাব পাৰিম। তাইক ঠেকেচি মোৰ মনৰ হেঁপাহ পলোৱাম। আৰু লগতে তাই ভাবিলে, অকল ঠেকেচিয়ে নেৰো, এইদৰে এৰিলে বাপেকে আহি সেই কথা কেনেবাকৈ বুজ পালে এখন হায়ুৰুমিৰহে বাহ হ'ব। এই আপদৰ একেবাৰেই জইন মাৰিম। এক বিয়া দিওঁতে মোৰ ঘৰৰ আধাখিনি বস্তু এই লগতে উলিয়াই দিব লাগিব। এই হ'ল মোৰ সতিনীৰ যি। মোৰতো ল'ৰা ছোৱালী নহ'লেই, সতিনীৰ এইটোকনো পোহপাল দি মোৰ কি লাভ হ'ব? বাপেকে এই লগত যিখিনি ধন বস্তু উলিয়াই দিব, সেইখিনি মোৰ আইৰ ঘৰলৈ সৰকালহে উপকাৰ হ'ব। হে নজানি এইৰ দেউতাক উভতি অহাৰ আগতেই মই বুদ্ধি এটা কৰি এইৰ উৰ পেলাব লাগিব। ইয়াকে ভাবি মাহীয়েকে সাউদে নাও মেলি যোৱা দিনৰে পৰা তেজীমলাৰ দায়ৰ চেলু বিচাৰিব ধৰিলে আৰু যিমান পাৰে তেজীমলাক অকলে পাই দুখ দিবলৈ ধৰিলে। ইতিমধ্যে তেজীমলাৰ সখীয়েকৰ বিয়া আহিল। পৰহিলৈ বিয়া। সখীয়েকৰ ঘৰৰ পৰা তেজীমলাক বিয়ালৈ মাতি পঠিয়ালে। বিয়াৰ 3-4 দিন সখীয়েকৰ ঘৰত থাকি তেজীমলাই ৰং ধেমালি কৰি নোৱাই ধুৱাই সখীয়েকক বিয়া দিব লাগে। তেজীমলাৰ বৰ হেঁপাহ যে বিয়াৰ কেইদিন সখীয়েকৰ ঘৰত থাকি ৰং ধেমালি কৰি তাই বিয়া খাব। মাহীয়েকেও অনেক দিনৰে পৰা আলোচনা কথা সিদ্ধি হবৰ আগন্তুক হৈছে বুলি ভাবি তেজীমলাক বিয়ালৈ যাবলৈ অনুমতি দিলে। লগতে আনক দেখুৱাই উৰুক মুৰুক কৰি তেজীমলাই বিয়াত পিন্ধিবলৈ কাপোৰ উলিয়াবলৈ ইটো জপা মেলিছে, সিটো জপা মেলিছে, ইটো পেৰা মেলিছে, সিটো পেৰা মেলিছে। এইযোৰ কাপোৰ আমাৰ আইটিটোলৈ ভাল হ'বনে? এইখন ৰিহা মেখেলাইটো খুৱাবনে বাৰু? এনেবিলাক কথা কৈ মাহীয়েকে আড়ম্বৰ কৰিব ধৰিলে। মাহীয়েকৰ ভাল পাটৰ ৰিহা মেখেলা এযোৰ আৰু এখন উত্তম গুণাৰ পাৰি দিয়া খনীয়া কাপোৰ আছিল। শেষত মাহীমাকে তাকে উলিয়াই তেজীমলাক বিয়াত পিন্ধিবলৈ দি ক'লে, আইটি, এই কাপোৰযোৰ আৰু খনীয়া কাপোৰখনকে তোক বান্ধি দিওঁ। তই এতিয়া তোৰ গাত থকা কাপোৰযোৰেৰে সখীয়েৰৰ ঘৰলৈ যা। সখীয়েৰৰ ঘৰৰ ওচৰ পালি টোপোলাটোত দিয়া ৰিহা মেখেলা আৰু কাপোৰ পিন্ধিবি। ইয়াৰ পৰা সেই কাপোৰ পিন্ধি গ'লে খোজকাঢ়ি যাওঁতে বাটত ধূলি মাকতি লাগি কলা হ'ব। ইয়াকে কৈ মাহীয়েকে ৰিহা মেখেলাযোৰৰ ভিতৰত মনে মনে এটা নিগনি সুমুৱাই দিলে আৰু লগতে পাৰি দিয়া খনীয়া কাপোৰখনৰ ভিতৰত এটা অঙঠা বান্ধি টোপোলা কৰি তেজীমলাৰ হাতত দিলে। সখীয়েৰৰ ঘৰ পাওঁ হওঁতেই তেজীমলাই মাহীয়েকৰ কথা মতে পাটৰ ৰিহা মেখেলা আৰু পাৰি দিয়া কাপোৰ পিন্ধিবৰ মনেৰে টোপোলা মেলিলে। কিন্তু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা নিগনি ওলাই লৰ মাৰিলে আৰু কাপোৰযোৰৰ ভিতৰৰ পৰা এটা
অঙঠাও সৰকি পৰিল। তেজীমলাই দেখি বিচুতি খালে। ৰিহা মেখেলাযোৰ নিগনিয়ে কুটি থকা সৰকা কৰিলে আৰু পাৰি দিয়া কাপোৰখনো ঠায়ে ঠায়ে পৰিলে। ভয়তে তেজীমলাৰ মুখ শুকাই গ'ল। তাই ঠক ঠক কৰি কপি ফেকুৰি ফেকুৰি কান্দিব ধৰিলে। লগত যোৱা মানুহবোৰেও কাণ্ড দেখি আচৰিত হৈ শেষত তেজীমলাক অনেক বুজাই বৰাই নিচুকাই সখীয়েকৰ ঘৰলৈ লৈ গৈ তাৰে পৰা ৰিহা মেখেলা এযোৰ উলিয়াই আৰু কাপোৰ খুজি দি তাইক বিয়া চাবলৈ দিলে। বিয়াৰ পাছত তেজীমলা যেতিয়া নিজৰ ঘৰলৈ উভতিল, মাহীমাকে তাইক কাপোৰযোৰৰ কথা সুধিলে। তাই ভয়তে কপি কপি সেই পোৰা আৰু কুটা কাপোৰৰ টোপোলা মাহীয়েকৰ আগত পেলাই দিলে। মাহীমাকে কুটা আৰু পোৰা কাপোৰ দেখি কৃত্ৰিম খঙত জ্বলি পকি তেজীমলাক নথৈ গালি শপনি পাৰি মাৰি টাও কৰিলে। ইমান মাৰিও মাহীয়েকৰ হেঁপাহ নপলাল। পিছত তেজীমলাক টানি আনি মাহীয়েকে ঢেঁকীৰ আগত বহুৱাই ধান বঢ়াবলৈ লগাই নিজে ধুম ধুম কৰি ঢেঁকী দিবলৈ লাগিল। মাহীয়েকে ঢেঁকী দি থাকোঁতে এবাৰ হঠাতে চাপ মাৰি ঢেঁকীটো পেলাই তেজীমলাৰ সোঁহাতখন খুন্দি পেলালে। সোঁহাতখন খুন্দিলত তেজীমলাই যন্ত্ৰণাত চিঞৰিব ধৰিলে। মাহীয়েকেও বাঢ়নি মাৰি এডালে তেজীমলাৰ পিঠিত কোবাবলৈ ধৰি তেজীমলাক বাওঁ হাতেৰে খুবনিত ধান বঢ়াই দিবলৈ হুকুম দিলে। বাওঁ হাতেৰে তেজীমলাই ধান বঢ়াব লাগিলে। মাহীমাকে সোঁহাতৰ দৰে অলপ পিছতে বাওঁ হাতখনো খুন্দিলে। বাওঁ হাতখন খুন্দি তাৰপিছত মাহীমাকে তেজীমলাৰ সোঁ ভৰিখনো খুন্দিলে। সেইদৰে বাওঁ ভৰিখনো খুন্দিলে। শেষত মাহীয়েকে তেজীমলাক মূৰেৰে ধান বঢ়াবলৈ কৈ তেজীমলাৰ মূৰটো খুন্দি পেলালে। তেজীমলা মৰিল। এইদৰে বাপেকৰ আলাসৰ লাৰু তেজীমলাক মাৰি সাউদনীয়ে কোনেও নেদেখাকৈ লৰালৰি কৰি নি ঢেঁকীশালৰ পানী পোতাতে গাঁত এটা খান্দি পুতি থলে। তেজীমলাক পোতা ঠাইডোখৰত কিছুদিনৰ মূৰত এজোপা লাও গছ গজি লহপহ কৰে ডাঙৰ হ'ল আৰু গছ ভৰি বঢ়িয়া বঢ়িয়া একোটা লাও লাগিলে। ইফালে ওচৰ চুবুৰীয়া মানুহে ভালেমান দিন তেজীমলাক দেখিব নাপায় মাহীয়েকক তাইৰ বাতৰি সুধিলতো মাহীয়েকে উত্তৰ দিলে, তেজীমলা অহাই নাই নহয় সখীয়েকৰ ঘৰৰ পৰা। এদিন মাগনী বুঢ়ী এজনীয়ে সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি সাউদনীৰ ওচৰলৈ আহি ক'লে, আই মোকো লাও এটি দিয়ক। তেজীমলাক মৰাৰ দিনৰে পৰাই মাহীয়েক ঢেঁকীশালৰ ফালে যোৱা নাছিল। সেই দেখি লাওজোপাও তাইৰ চকুত পৰা নাছিল। তাই মাগনী বুঢ়ীক ক'লে, মই তোক লাও দিবলৈ ক'ত পাম? নিজে আজি ভালেমান দিন লাও খোৱা নাই। মাগনীয়ে ক'লে, আই কিয় এনেকৈ কয়? আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাও ভৰি লাগি আছে। বুঢ়ীৰ কথা শুনি সাউদনীয়ে আচৰিত মানি ক'লে, মই হ'লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি লৈ গৈ যা। বুঢ়ীয়ে এই কথা শুনি লাও গছজোপাৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলিলে। কিন্তু তেতিয়াই লাওজোপাই বিনাই মাত লাও গছে মাত মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিচিঙি গুচি আহি সাউদনীক ক'লেহি, আই লাও ছিঙিবলৈ হাত মেলোতে মোক লাওজোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ।
এই বুলি কৈ মাগনী বুঢ়ী গুচি গ'ল। সাউদনীয়ে তেতিয়া কথাটোৰ আচল ভালকৈ বুজিব পাৰিলে। লগে লগে তাই কটাৰী এখন লৈ লাওজোপা কাটি নি পিছফালে পেলাই থৈ গুচি আহিল। লাওজোপা কাটি য'ত পেলাই দিছিল সেইখিনিতে কিছুদিনৰ মূৰত এজোপা জৰা টেঙা হৈ ডাল ভৰি লাগিল। গছজোপাত জৰা টেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দু খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল'ৰাই গৰু চৰাতে সেই জৰা গছত থকা জৰা টেঙা দেখিলে। জৰা টেঙা দেখি খাবলৈ মন কৰি সাউদনীৰ ওচৰলৈ আহি ক'লে, আই, আমাকো গোটা চেৰেক জৰা টেঙা খাবলৈ দিবানে? সাউদনীয়ে ক'লে, মই জৰা টেঙা ক'ত পাম? সিহঁতেও ক'লে, কিয় আই, আপোনাৰ বাৰীৰ পিছফালে দেখোন এজোপা জৰা গছত জৰা টেঙা ডাল ভৰি লাগি আছে। সিহঁতৰ কথা শুনি সাউদনীয়ে আচৰিত পাতি ক'লে, মই হ'লে ক'ত জৰা টেঙা লাগিছে দেখা নাই দেই। তহঁতে দেখিছ যদি কিবা লাগে পাৰি দে গৈ যা। সাউদনীৰ হুকুম পাই গৰখীয়া ল'ৰাকেইটাই জৰা টেঙাৰ কাষলৈ গৈ জৰা টেঙা পাৰিব খোজোতে গছজোপাই বিদায় বাট লগালে। গৰখীয়া ল'ৰাহঁতে এই বিতনি শুনি গছজোপাত কিবা দেওভূত লাগিছে ভাবিল আৰু সিহঁতে জৰা দিছিগি তাৰ পৰা আহি সাউদনীক এই কথা কৈ গুচি গ'ল। সাউদনীৰ চাট কৰে মনত পৰিল যে তাই লাও গছজোপা কাটি সেইখিনিতে পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিলে যে তেজীমলাহে জৰা হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে গছজোপা কাটি নৈত উটাই দিলেগৈ। জৰা গছজোপা নৈত উটি উটি ওচৰৰে ঘুলি এটাত ৰৈ এজোপা পদুম ফুল হৈ সুন্দৰ ফুলেৰে জকমকীয়া হ'ল। কিছুদিনৰ মূৰত বেহা বেপাৰ সামৰি সেই নদীয়েদিয়ে তেজীমলাৰ বাপেক নাৱেৰে আহি আছিল। নৈৰ ঘুলিত গছজোপাত এটা সুন্দৰ পদুম ফুল দেখি বাপেকৰ তেজীমলালৈ মনত পৰিল। তেজীমলালৈ বুলি সেই ফুলটো লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাকে সেই ফুলটো ছিঙিবলৈ ক'লে। নাৱৰীয়াই ফুলটো ছিঙিবলৈ হাত মেলোতেই পদুমে বিনাই গালে। ফুলে বিন্দুৱা দেখি নাৱৰীয়াটোৱে ভয় খালে। সি আহি সাউদক ক'লেহি। সাউদেও সেইটোনো কিনো চাওঁ বুলি ওচৰ চাপি গৈ ফুলটো ছিঙিবলৈ হাত মেলোতে পদুমে আকৌ বিদায় মাতিলে।
বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱটো আগৰে পৰাই জানিছিল। সেইকাৰণে তেওঁ ভাবিলে এই যদি নিশ্চয় তেজীমলা। হাউদে ইয়াকে ভাবি তেওঁৰ বাওঁ হাতত মুখৰ তামোলৰ অকণ চোৱা আৰু সোঁ হাতত এটা লাড়ু লৈ ক'লে, যদি তই মোৰ তেজীমলাহে হয় তেন্তে তই নিশ্চয় শালিকিটি হৈ উৰি আহি মোৰ হাতত পৰি থকা এই চোৱাটি খাবি। যদিহে নহয় তেন্তে তই এই লাড়ুটি দিবি। এই বুলি কলত পদুম ফুল দি শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি থকা চোৱাটি খালে। বাপেকে তেতিয়া সেইটি তেজীমলাই বুলি নিশ্চয়কৈ জানি শালিকাটি এটি সজাত ভুবুৱাই লৈ আহিল। ঘৰ পাই হাউদে ঘৈণীয়েকক সুধিলে, হেৰা তেজীমলা কলৈ গ'ল? ঘৈণীয়েকে ক'লে, মোমায়েকৰ ঘৰলৈ গ'ল। সদাগৰে ঘৈণীয়েকক ঘুকুটি প্ৰশ্ন কৰি আচল কথাটো উলিয়াই সৈ কঢ়ালে। ইয়াৰ পিছত শালিকাটিৰ গাত নিজৰ পানী গামোচাখন তেওঁ পেলাই দি ক'লে, তই যদি মোৰ তেজীমলাহে হয় আৰু যদি তোৰ মোলৈ অলপো মৰম আছে তেন্তে এই গামোচাখন পিন্ধি তই মানুহ হবি। এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হ'ল। হাউদেও ঘৈণীয়েকক তেতিয়াই ঘৰৰ পৰা খেদাই দিলে। ইয়াৰ পিছত তেজীমলা আৰু বাপেক সুখেৰে থাকিলে। আজিৰ সাধুটো ইমানতে সামৰিছোঁ। সাধুটো শুনি কেনে পালা তোমালোকে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। লগতে নতুন নতুন সাধু শুনিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।